শ্রমিকৰ কাৰণে বিশেষ উন্নয়নশীল দেশবোৰত শ্রমিকৰ কাৰণে বিশেষ আইন কৰা হৈছে, কল্যাণমূলক আঁচনি লোৱা হৈছে। শ্রমিকৰ পৰিয়াল, শ্রমিকৰ সমাজ যাতে কোনো পৰ্যায়ে কোনো ক্ষেত্ৰতে শ্রমিকসকল নিৰ্যাতিত নিষ্পেষিত নহয়। সমগ্ৰ ভাৰতত শ্রমিকসকল নিৰ্যাতিত নিষ্পেষিত। মটৰ শ্ৰমিকসকলে চৰকাৰক ড্ৰাইভিং লাইচেন্সখন লওঁতে টেক্স দি আছো, গাড়ীখন লওঁতে টেক্স দি আছো, যি আমাৰ টেক্সৰ ইমানেই মূল্য হোৱাৰ পিছতো মাধৰ মাৰটো আমাৰ মূৰত পৰে। শ্ৰমিক কল্যাণ আইনখন দিবলৈ লাগে বুলি আমি বহুত দিনে দীঘলীয়া এটা দাবী আৰু দীঘল দিন আমি এইটো প্ৰতিবাদ কৰি আহিছো, যাতে আমি প্ৰাপ্যটো আমি বিচাৰি অধিকাৰ বিচাৰি আমি চৰকাৰৰ ওচৰত গৈ আছো। গতিকে আমাক বিভিন্ন জিলা কমিটি সকলো শাখা কমিটি সকলৰ লগত আমি আলোচনা কৰি চৰকাৰক এইটো দীৰ্ঘদিনৰ এটা দাবী কৰি আছো যে আমি শ্ৰমিক কল্যাণ আইনখন আমাক লাগে। ওপৰতো আমি প্ৰতিদিনে আমি প্ৰতিবাদ কৰি আছো। দাবীটা আমি এইটো কাৰণে হিটেন আইন আমি কেতিয়াও মানি ল'ব নোৱাৰো। 10 বছৰ জেল, 8 লাখ টকা জৰিমনা যদি ড্ৰাইভাৰৰ পকেটৰ পৰা বেংক বেলেঞ্চত যদি থাকিব পাৰে, আমি কেতিয়াও ড্ৰাইভাৰ নকৰো। বনাইছে হিটেন আইনৰ ওপৰত যোনজন চৰকাৰৰ যোনজন মানুহে বনাইছে, সেইজন মই ভাবো পঢ়ি গ'লে তাতকে মূৰ্খ মানুহ নাই। সম্পূৰ্ণ গাড়ী বন্ধ কৰি গাড়ী চালকে কোনো গাড়ী নচলায়, হাজিৰা কৰিম, বিভিন্ন জিলাত যাই আমি কাম কৰিম, লেট্ৰিন চাফা কৰিম, কিন্তু গাড়ী নচলাম, কিন্তু হিটেন লাইন বন্ধ হ'ব লাগিব। এইটো আমাৰ দাবী। কৰ্ম কৰিছো নিশ্চয় হয়, কিন্তু আমি আপোনালোকৰ অকণমান বস্তু যদি পঞ্চায়ত তাৰ বিনিময়ত আমি কিবা এটাহে লৈছো, কিন্তু তাৰ বাহিৰে আমি মান সন্মান ইজ্জত একো পোৱা নাই, চৰ থাপৰ লাঠিহে পাইছো। গতিকে এইবিলাক সকলো ৰাইজে বুজক যে মটৰ শ্ৰমিক নহলে আপোনালোকেও এটা আধৰুৱা। আৰু মই কম, সকলো শ্ৰমিকে যদি কেতিয়াবা এদিন স্তব্ধ হৈ চকা ৰৈ যায়, তেতিয়াহ'লে ইখন জিলাৰ পৰা ইখন জিলা, ইখন ৰাজধানীৰ পৰা ইখন ৰাজধানীলৈ যাতায়াত সম্পূৰ্ণ বন্ধ হৈ যায়। তেন্তে আমি এটা ছাতিৰ মাজত আহিব লাগিব। আমি কোনো সৰু গাড়ী ডাঙৰ গাড়ী বাছি থাকিলে নহ'ব। মালিক পক্ষও আছে যে ড্ৰাইভাৰসকলক বা শ্ৰমিকসকলক এক হ'বলৈ নিদিয়ে। তাৰ মাজত আমি ওলাই আহিব, এক হৈ পিনে আমি দেখুৱাব লাগিব এইটো ফান নাই। আমাৰ সকলো শ্ৰমিকৰে এইটো অৱদান, চালকসকলৰ অৱদান। চবে যি পাৰে মনৰ খুচিত দিব, যি শক্তি চাই ভক্তি কৰে। আমাৰ অসমীয়া কথাত আছে, যেনেকে 20 টকা, 50 টকা, 100 টকা, 200, 500লৈকে, 1000লৈকে দিয়া মানুহ আমাৰ ড্ৰাইভাৰবিলাকে দি মেলি আমি প্ৰত্যেকজন মানুহৰ বিপদৰ টাইমত আমি খাৰা হয়, আমাৰ শ্ৰমিকসকলক খাৰা হয়। আমি মেডিকেলৰ পৰা ঘৰুৱা যিকোনো সমস্যাত আমি খাৰা হ'বলৈ কাৰণে প্ৰস্তুত হৈ ৰেডি হৈ আছো, আৰু সেইমতে আমি আজি কৰি আহিছো। আৰু সেই কৰি ফলত আজি ভাবিছো ধেমাজি জিলাৰ মটৰ শ্ৰমিক সন্থাত যথেষ্ট এক্টিভেট হৈ আছে। धेमाजि जिल्ला मटर श्रमिक फेडारेसननि जानानै फरायग्रोबाय। नंगौ, जों धेमाजि जिल्ला मटर श्रमिक फेडारेसना दिनैनि दिनाव गोदान बिबान दानाय आरो पुराना बिबानखौ सिफायनाय बे हाबाफारिखौ लादों। बे समाव जोङो फुंनिफ्रायनो जोंनि रुंसारि जुबिन गार्ड बिथांनि जोङो गोदो सावगारिखौ जोङो बिबार माला बावनाय आरो लोगोसे जायगा साफा खालामनाय हाबाफारि आरो जोंनि मटर श्रमिक फेडारेसननि मोनसे फ्लेग, जाय फ्लेगखौ जों बिर होनानै दासिमहालागै जोंनि हाबाफारिया आलासिफोरनि बिबुंथि लाखिनाय हाबाफारिया मोजां सोलिगासिनो। धेमाजि जिल्ला हिसाबै धेमाजि जिल्लानि सिङाव जेसेबांखिनि आनसलिक दं, आनसलिकफोरखौ जोङो धेमाजि जिल्लानि सिङाव मोनफ्रोमबो आनसलिकखौ दानानै आरो धेमाजि जिल्लायाव जिखुनु मटर श्रमिक फेडारेसना गाव আজি এই চিমেণ্ট চাপৰি অনুষ্ঠিত হোৱা ধেমাজি জিলা মটৰ শ্ৰমিক ফেডাৰেচনৰ মুকলি সভাত মোক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিল। মই সেই মৰ্মে গুৱাহাটীৰ পৰা আহিছো। মই অসম সন্মিলিত মহাসভাৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান। মই এই কথাটো ক'ব খুজিছো যে আমাৰ মটৰ শ্ৰমিকসকলৰ যি দুৰৱস্থা, যি সমস্যা, আজিতো স্বাধীনতাৰ 80 বছৰে হ'ব, 79 ইয়াৰ্ছ ৰানিং, কিন্তু দুৰ্ভাগ্যজনকভাৱে এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে ভাৰত তথা অসমত মটৰ শ্ৰমিকসকলৰ যি দুৰৱস্থা সেই অত্যন্ত পেথেটিক। এতিয়াও শ্ৰমিকসকলৰ যি ন্যূনতম প্ৰাপ্যৰ পৰাই তেওঁলোক বঞ্চিত। তেওঁলোকৰ পাৰ্মানেণ্ট কোনো এটা মজুৰিৰো ব্যৱস্থা নাই, স্বাস্থ্যৰ কাৰণে কোনো ব্যৱস্থা নাই, কোনো পেঞ্চনৰ ব্যৱস্থা নাই, একোৱেইটো নাই।
এতিয়ালৈকেতো একোই ব্যৱস্থা হোৱা নাই। তেতিয়া জনকল্যাণকামী ৰাষ্ট্ৰ এখনত আমাৰ মানে শ্ৰমিকসকল, বিশেষকৈ মটৰ শ্ৰমিকটো মানে সমাজৰ এটা অংগাংগী সম্পৰ্ক। মই সেইকাৰণে এই কথাটো ক'ব খুজিছো যে সমাজ জীৱনত গতিশীল প্ৰদান কৰা আৰু চৰকাৰ পৰিচালনাৰ ক্ষেত্ৰত মটৰ শ্ৰমিকসকলৰ অৱদান যুগজয়ী তথা কালজয়ী। পৰিবহন ব্যৱস্থা অবিহনে সমাজ ব্যৱস্থা পংগু তথা স্তব্ধ হৈ যাব। মানুহৰ নিৰাপদ যাত্ৰা, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ঔষধ, ইন্ধন, বিভিন্ন নিৰ্মাণ সামগ্ৰী, মানুহে ব্যৱহাৰ কৰা আচবাব পত্ৰ, চৰকাৰ প্ৰতিষ্ঠাৰ বাবে হোৱা প্ৰতিটো নিৰ্বাচন ইত্যাদি সকলোতে মটৰ শ্ৰমিকৰ শ্ৰম অপৰিহাৰ্য। মটৰ শ্ৰমিক অবিহনে সমাজ অচল হৈ পৰিব। অথচ এই শ্ৰমিকৰ প্ৰতি ৰাইজ আৰু চৰকাৰৰ দৰদ পৰিলক্ষিত আজিলৈকে হোৱা নাই, যিটো এটা চিম্পিথি হ'ব লাগিছিল। চৰকাৰে জনসাধাৰণৰ পৰা আদায় কৰা পৰিবহন কৰৰ এটকাও মটৰ শ্ৰমিকৰ কল্যাণৰ বাবে আজিলৈকে খৰচ কৰা নাই। গতিকে এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা। আমি সেইকাৰণে ক'ব খুজিছো যে চৰকাৰী আৰু বেচৰকাৰী পৰিবহন ব্যৱস্থাৰ সৈতে জড়িত প্ৰতিগৰাকী শ্ৰমিকৰ বাবে পৰিচয় পত্ৰ অতি জৰুৰী। দুৰ্ঘটনা হলে কেৱল মটৰ শ্ৰমিককে অপৰাধী সজোৱা আমি দেখি আহিছো, কিন্তু সেইটোতো নহয়। সেইটো আচলতে এনেকুৱা হোৱা উচিত যে দুৰ্ঘটনা কেনেকৈ সংঘটিত হল, মটৰ গাড়ীখনৰ যান্ত্ৰিক বিজুতি আছিল নেকি, যথাযথভাৱে গাড়ীখনৰ প্ৰয়োজনীয় মেৰামতি সময়মতে কৰা হৈছিল নে নাই, চৰকাৰে বা ব্যক্তিগত মটৰ মালিকে গাড়ীখন সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত দায়িত্ব পালন কৰিছিল নে নাই, সেই কথাও তদন্তৰ আওতাত আহিব লাগে। গতিকে সকলো পক্ষই ইয়াত জড়িত হ'ব লাগে। এটা এক্সিডেণ্টৰ কাৰণে কেৱল ড্ৰাইভাৰজন আৰু কণ্ডাক্টৰজনেই দায়ী হোৱা উচিত নহয়, আৰু সেইটোৱেই বৰ্তমানলৈকে চলি আছে। গতিকে হিট এণ্ড ৰান তথাকথিত যিখন আইন কৰিছে এই সংশোধন হ'ব লাগে, আৰু এই গোটেই ব্যৱস্থাবোৰ তাৰ অন্তৰ্ভুক্ত হ'ব লাগে, আৰু পূৰ্ণ পৰ্যায়ৰ এটা বিচাৰ হ'ব লাগে প্ৰতিটো ইনচিডেণ্টৰ। পৰিবহন খণ্ডক উদ্যোগ হিচাপে ঘোষণা কৰি শীঘ্ৰে মটৰ শ্ৰমিক কল্যাণ আইন প্ৰৱৰ্তন কৰা উচিত। শ্ৰেণীগতভাৱে মটৰ শ্ৰমিকৰ মজুৰি নিৰ্ধাৰণ কৰা উচিত। হিট এণ্ড ৰান আইন সংশোধন কৰি পৰিবহন ব্যৱস্থাত কেৱল শ্ৰমিকসকলৰ একপক্ষীয়ভাৱে দায়ী কৰাৰ, অপৰাধী সজোৱাৰ যি ব্যৱস্থা এই হিট এণ্ড ৰাইনত আছে সেইটো সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে। সকলো পক্ষকে ইয়াত জড়িত কৰাৰ ব্যৱস্থা হ'ব লাগে, তেতিয়াহে এটা প্ৰকৃত ন্যায় প্ৰতিষ্ঠা হ'ব। সকলো শ্ৰমিক সমাজৰ এৰাব নোৱাৰা অংগ। আমি অসম সাংবাদিক মহাসংঘই মটৰ শ্ৰমিকসকলৰ কল্যাণৰ বাবে তেওঁলোকৰ দাবীসমূহলৈ আমি পূৰ্ণ সমৰ্থন জনাইছো, আৰু এই ক্ষেত্ৰত প্ৰয়োজনীয় সহায় সহযোগিতা আমি সদায় কৰি যাম। আৰু আমাৰ এই শ্ৰমিক বন্ধুসকলে তেওঁলোকৰ যি পাবলগীয়া সুবিধা বা তেওঁলোকৰ প্ৰতি কৰা অন্যায়ৰ ক্ষেত্ৰত আইনৰ আশ্ৰয় ল'বলগীয়া হলে আমি সেই ক্ষেত্ৰত সম্পূৰ্ণৰূপে মহাসংঘই সহায় কৰিম। এই কথাই মই আজি প্ৰতিশ্ৰুতি দিছো মই অসম সাংবাদিক মহাসংঘৰ তৰফৰ পৰা।